মই ৰীতা আপোনালোকে জানে মই এক্সেছ বাৰ্ছৰ লগত জড়িত বুলি আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আজি মই বহুত সুন্দৰ টপিক এটা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছো হাউ টু টক উইথ ইউনিভাৰ্ছৰ লগত আমি কেনেকৈ কথা আলোচনা আগবঢ়াম আপোনালোকে নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে অল বটনটো দবাই দিব আৰু লাইক কমেণ্ট কৰি দিব থেংক ইউ আহক ভিডিঅ' মাজলৈ যাম ইউনিভাৰ্ছৰ লগত আমি সঁচাকৈ কথা পাতিব পাৰোঁ জানো সঁচাই আমি পাৰোঁ ইউনিভাৰ্ছ এনাৰ্জিটোৰ লগত যদি আমাৰ নিজৰ এনাৰ্জিটো আমি সুদৃঢ় কৰিব পাৰোঁ সম্পৰ্কটো তেনেহ'লে ইউনিভাৰ্ছে আমাক ৰেছপণ্ড কৰে শুনিলে কিমান ভাল লাগে ন যদি আমাৰ জীৱনটো ইউনিভাৰ্ছে গাইড কৰে বিশ্ব ব্ৰহ্মাণ্ডই গাইড কৰে তেনেহ'লে আমাৰ জীৱনটো সঁচাকৈ সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰিব তেনেহ'লে আপোনালোকে কি কৰিব লাগিব বাৰু কওকচোন প্ৰথম কথা হ'ল আমি যদি ইউনিভাৰ্ছৰ লগত আমাৰ কানেকশ্যনটো সুদৃঢ় কৰিব বিচাৰোঁ প্ৰথমতে আমাৰ মেণ্টেল কণ্ডিশ্যনটো মানসিক যিটো আমাৰ স্থিতি বুলি কয় সেইটো আমি এটা কুল এণ্ড কাম মানে পূৰা শান্ত পৰিৱেশলৈ আনিব লাগিব ফাৰ্ষ্ট থিংছ আৰু 2 নম্বৰ কথা হ'ল আমাৰ ভাইব্ৰেশ্যনটো সদায় হাই হৈ থাকিব লাগিব আৰু আমি এই এনেধৰণে আমাৰ যদি যিটো মন মগজু বুলি কয় এটা শান্ত পৰিৱেশত থাকিব লাগে শান্ত আৰু আমাৰ যিটো ভাইব্ৰেশ্যন বুলি কয় যিটো আমাৰ এনাৰ্জি বুলি কয় আমি নিজে গম পাওঁ আজি গাটো বেয়া লাগিছে একো কৰিব মন যোৱা নাই মানে ল' ভাইব্ৰেশ্যন আজি মই বহুত এনাৰ্জেটিক হৈ আছোঁ বহুত মানে ভাল লাগি আছে মনটো প্ৰফুল্লিত হৈ আছে সেইটোৱে হাই ভাইব্ৰেশ্যন মানে কি যেতিয়া মনটো ভাল লাগি থাকিব যোনে যি কামেই কৰিব নিদিয়ক মই কৰিম মানে পূৰা এনাৰ্জেটিক সেইটো হ'ল হাই ভাইব্ৰেশ্যন আৰু যেতিয়া ল' ভাইব্ৰেশ্যনত থাকে মানুহৰ বেমাৰ হ'ব আলচি লাগিব মানে কি কাৰো কথা শুনিব মন নাযাব এনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন ক্ৰিয়েট হৈ যায় আৰু মানুহে কোনো নিবিচাৰে যে ল' ভাইব্ৰেশ্যনে থাকিব কিন্তু চিটুৱেশ্যনে এনেকুৱা এটা পৰ্যায়লৈ আনি দিয়ে মানসিক স্থিতিটো আনি দিয়ে তো আমি অলপ যদি প্ৰচেষ্টা কৰোঁ তেনেহ'লে আমি নিজকে হাই ভাইব্ৰেশ্যনে ৰাখিব পাৰিম আৰু আমি নিজেই বিচৰা ধৰণে আমি আমাৰ নিজৰ জীৱনটো আমি পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ম আৰু এটা কথা এইখিনিতে সকলোৱে কিন্তু কপালত লৈ নাহে দেই নিজৰ জীৱনটো পৰিৱৰ্তন কৰিবলৈ যিসকল চিলেক্টেড ওৱান চ'ল হয় তেওঁলোকে এটা পৰ্যায়ত গৈ এনে সন্ধান বিচাৰি পায় আৰু নিজৰ জীৱনটো পৰিৱৰ্তন কৰিবলৈ সক্ষম হয় বহু সংখ্যক লোকৰ জীৱনলৈ এনেধৰণৰ অপৰচুনিটি আহিলেও তেওঁলোকে গ্ৰহণ কৰি কিন্তু আগবাঢ়ি যাব নোৱাৰে নিজেও সৎ ইচ্ছা থাকিব লাগিব এতিয়া শুনক আপোনালোকৰ মেণ্টেল কণ্ডিশ্যনটো কুল এণ্ড কাম কৰি ৰাখিবলৈ হ'লে কি কৰিব পাৰে আপোনালোকে নিজে নিজৰ কাৰণে তো প্ৰথমতে মই আপোনালোকক ছাজেশ্যন কৰিম আপোনালোকে মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰক যিসকল লোকে মেডিটেশ্যন কৰে তেওঁলোকে হাই ভাইব্ৰেশ্যনতো থাকিব পাৰে আৰু তেওঁলোকৰ থিংকিং প্ৰচেছটো নিজৰ হাতলৈ আহি যায় আপোনালোকে জানেনে আমি দিনভৰ বেছিভাগ আননেচেচাৰী কথাই চিন্তা কৰি থাকোঁ যিখিনি আমাৰ জীৱনত আমি নিবিচাৰোঁ তেনেকুৱা নিগেটিভিটি কথাৰ চিন্তা আমাৰ ব্ৰেইনলৈ বেছি সংখ্যক আহে আৰু এদিনত 75,000 এবভ চিন্তা আমি আমাৰ মাইণ্ডত ক্ৰিয়েট কৰোঁ আৰু এইখিনি চিন্তাই আমাক বাধা প্ৰদান কৰে আমি ইউনিভাৰ্ছৰ লগত কথা পাতিব নোৱাৰা কৰি যদি আমাৰ মন মগজত চিন্তাধাৰাবিলাক খুব কম আহিবলৈ ধৰে চিন্তাধাৰাবিলাক আমাৰ কণ্ট্ৰলত আহি যায় তেতিয়া ইউনিভাৰ্ছে আমাক কি ছিগনেল দি আছে কি ক'ব বিচাৰিছে আমি তেতিয়া সুন্দৰভাৱে ৰিচিভ কৰিবলৈ সক্ষম হ'ম নহ'লে 75,000 চিন্তাৰ ভিতৰত আপুনি কেনেকৈ গম পাব কোনটো ইউনিভাৰ্চেল মেছেজ হয়নে নহয় সেইকাৰণে প্ৰথম আপোনাৰ কাম হ'ব আপুনি নিজৰ মানে কি যিটো মানসিক স্থিতি এটা নৰ্মেল পৰ্যায়লৈ আনা নিজৰ হাতৰ মুঠিলৈ আনা আপুনি কি চিন্তা কৰিছে অবজাৰ্ভ কৰিব লাগিব আপুনি কি চিন্তা কৰিছে তাৰ ওপৰত এৱাৰনেছ থাকিব লাগিব সচেতন থাকিব লাগিব আৰু খুব কম চিন্তা কৰিব যাতে আহে আপোনাৰ মন মগজুলৈ আৰু যিখিনি চিন্তা কৰিব সেইখিনি যাতে কামৰ চিন্তা হয় আৰু ইউনিভাৰ্ছক আপোনালোকে 2 প্ৰকাৰে কমিউনিকেশ্যন কৰিব পাৰে এটা হ'ল কুৱেশ্যন সুধি আপোনাৰ কিবা এটা চিটুৱেশ্যনৰ ওপৰত যদি আপুনি কুৱেশ্যন কৰিব বিচাৰে হে ইউনিভাৰ্ছ মোৰ এই চিটুৱেশ্যনটোত মই এনে কি কৰিব পাৰোঁ যাতে মই এই চিটুৱেশ্যনটোৰ পৰা মই বাহিৰলৈ আহিব পাৰোঁ
এনেকে মানে কি যিটো সিচুৱেশ্যন হয় আপোনালোকে কুৱেশ্যন কৰিব পাৰিব আৰু তাৰ আনসাৰটো কেনেকৈ পাব মই জনাই আছো আৰু তাৰ উপৰিও আপোনালোকে ইউনিভাৰ্ছক গ্ৰেটিটিউড পে কৰি পেলাই মানে কৃতজ্ঞতা জ্ঞাপন কৰি পেলাই ইউনিভাৰ্ছৰ লগত কানেকশ্যনটো সুদৃঢ় কৰিব পাৰে যি দিছে ইউনিভাৰ্ছে বিশ্ব ব্ৰহ্মাণ্ড এটা পজিটিভ পাৱাৰ গড বুলিও আমি বিশ্বাস কৰোঁ আমাক যিটো দিছে এনি টাইম আমি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আৰম্ভ কৰিব লাগে তেতিয়া ইউনিভাৰ্ছৰ লগত আমাৰ কানেকশ্যনটো সুদৃঢ় হৈ পৰে আৰু যেতিয়া কমিউনিকেশ্যনটো ভাল হয় তেতিয়াই মানুহৰ লগতো হওক বা আন কোনো কাৰোবাৰ লগত হওক মানুহৰ কানেকশ্যনটো সুদৃঢ় হয় আমি যদি ইউনিভাৰ্ছৰ লগত কানেকশ্যনটো সুদৃঢ় কৰিব বিচাৰোঁ তেনেহ'লে ইউনিভাৰ্ছৰ লগত আমি কথোপকথন কৰা আৰম্ভ কৰি দিব লাগিব আৰু আনচাৰবিলাক আমি কেনেকৈ ৰিচিভ কৰিব পাৰিম চাইন এণ্ড চিম্পটম নহ'লে কোনো এজন ব্যক্তিয়ে আহি আপোনাৰ সেই কুৱেশ্যনৰ আনচাৰটো দি যাবহি আপুনি মানে শ্বক হৈ যাব যে এই কুৱেশ্যনটোৱে মই ইউনিভাৰ্ছক বাৰ বাৰ কৰিছিলোঁ এতিয়া মোৰ এই কুৱেশ্যনৰ আনচাৰটো এই ব্যক্তিজনৰ মুখেৰে পালোঁ আৰু ৰাস্তাটো পাই গ'লোঁ সেই ৰাস্তাটো ইউনিভাৰ্ছে আপোনাক চেণ্ড কৰিব সেইকাৰণে সেই ৰাস্তাটো আপুনি পাব আৰু যিমানে আপুনি গ্ৰেটিটিউড পে কৰি থাকিব ইউনিভাৰ্ছক নিজৰ শাৰীৰিক অংগসমূহৰ কাৰণে গ্ৰেটিটিউড দিব পাৰে সুস্থ হ'বলৈ আছে এভৰিথিং আপোনাৰ ইউজফুল বস্তুবোৰৰ কাৰণে আপোনাৰ সম্পৰ্কবোৰৰ কাৰণে ইউনিভাৰ্ছক যিমানে গ্ৰেটিটিউড আপুনি প্ৰে কৰিব আপুনি সিমানে আনৰ পৰা কৃতজ্ঞতাৰ মানে জ্ঞাপন পাবলৈ মানে আপুনিও গ্ৰেটিটিউড পাবলৈ সক্ষম হ'ব আৰু যেতিয়া এটা আনন্দময় পৰিৱেশত জীৱন যাপন কৰিবলৈ ল'ব সুখ সমৃদ্ধি সকলোখিনি ভৰপূৰ হৈ পৰিব আপোনালোকে যদি বিচাৰে ইউনিভাৰ্ছৰ লগত কানেকশ্যন স্থাপন কৰিবলৈ আপোনালোকে মেণ্টেল স্থিতিটো নিজৰ হাতলৈ আনক মেডিটেশ্যন কৰক বাৰ্ডছ ধ্যান কৰক অবভিয়াছলি আপোনালোকৰ যিটো অভাৰ থিংকিং নিগেটিভিটি নিজৰ মনৰ পৰা দূৰ হ'ব আৰু এটা সুন্দৰ পৰিস্থিতি আহিব পাৰিব আৰু ইউনিভাৰ্ছৰ লগত নিজকে কানেকশ্যন সুদৃঢ় কৰিব পাৰিব ইমান পৰ মোক শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ কিবা জানিব বিচাৰিলে কমেণ্ট কৰিব আৰু এক্সেছ এছ'চিয়েশ্যন আৰু ক্লাছৰ কাৰণে মোক যোগাযোগ কৰিব বুলি আশা থাকিল থেংক ইউ লাভ ইউ অল গড ব্লেছ ইউ বাই বাই